অসম বিধানসভাৰ মজিয়াত পলাশবাৰী সমষ্টিত নিৰ্মাণ হৈ থকা IIMৰ প্ৰসংগৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰশংসাত পঞ্চমুখ হোৱা দেখা গ'ল বিধায়ক হেমাংগ ঠাকুৰীয়া। লগতে প্ৰতিটো সমষ্টিৰ বিদ্যালয়সমূহৰ পুনৰ নিৰ্মাণৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীগৰাকীয়ে 7 কোটিকৈ অনুদান আগবঢ়োৱাৰ প্ৰসংগ উল্লেখ কৰি এয়াই ৰাজ্যৰ উন্নয়নৰ কথাই প্ৰতীয়মান কৰে বুলিও মন্তব্য কৰে বিধায়ক হেমাংগ ঠাকুৰীয়াই। মাননীয় অধ্যক্ষ মহোদয়, আমি ইনফ্ৰাষ্ট্ৰাকচাৰৰ ক্ষেত্ৰত আমাৰ যদি আমি স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষকৈ কওঁ যে আৰু শিক্ষাৰ ক্ষেত্ৰত কওঁ, প্ৰত্যেকটা বিভাগতে আমাৰ অসমত উন্নয়ন হৈছে। আজি শিক্ষাৰ ক্ষেত্ৰত IIM যিটো IIM নেকি আজি বহুদিন আমি অপেক্ষা কৰি আছিলোঁ, অসমৰ IIM পাব লাগে, নৰ্থ ইষ্টৰ গেটৱে আমাৰ নৰ্থ ইষ্ট হয়। এই IIMখন আমি এটা সময়ত যেতিয়া 2008তে IIMখন আমি পাব লাগিছিলে, সেই IIMখন কিন্তু আমি অসমত ৰাখিব নোৱাৰিলোঁ। সেই IIMখন কিন্তু শ্বিলঙত গুচি গৈছে। শ্বিলঙৰ এজন মন্ত্ৰী এজন আছিলে তাত, সেই মন্ত্ৰীৰ পৃষ্ঠপোষকতাত শ্বিলং গুচি গৈছিলে। আজি সেই IIMৰ উপৰিও মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ পৃষ্ঠপোষকতাত প্ৰত্যেকটা সমষ্টিত আজি 7 কোটি কৰি টকা দিয়া হৈছে স্কুলবিলাক ডেভেলপমেণ্টৰ কাৰণে। 2-3খন স্কুল সকলোৱে পাইছে। মোৰ সমষ্টিত 2খন স্কুল পাবলৈ আমি সক্ষম হৈছিলোঁ, যিখন নেকি 7 কোটি টকাৰে এতিয়া নিৰ্মাণ হৈ আছে। শিৱসাগৰ সমষ্টিত 2খন নহয়, 3খন নহয়, 4খন সমষ্টি, 4টা স্কুল শিৱসাগৰ সমষ্টিয়ে পাবলৈ সক্ষম হৈছে। ইফালে এডভান্টেজ আসামক লৈ বিৰোধীয়ে যি সমালোচনা কৰি তাৰ বিপৰীতে বিধায়ক হেমাংগ ঠাকুৰীয়াই উল্লেখ কৰে যে বিগত সময়ছোৱাত ইয়াৰ ফলত অসমত বহু কোম্পানীয়ে বিনিয়োগ কৰিছে আৰু এইবাৰো বহু কোম্পানীয়ে বিনিয়োগৰ বাবে আগবাঢ়ি আহিছে। আজি কৈ আছে যে এডভান্টেজ আসাম পাতি কি লাভ হ'ল, তেওঁলোকে বহুতে হয়তো নাজানে, এইটো জানিব লাগে। আজি কৈ আছে যে এডভান্টেজ আসাম পাতি কি লাভ হ'ল, তেওঁলোকে বহুতে হয়তো নাজানে, এইটো জানিব, সুধিব লাগে, মন্ত্ৰী মহোদয়ক সুধিব লাগে বা তথ্য জানিব লাগে যে এডভান্টেজ আসাম যেতিয়া আমাৰ আয়োজিত কৰা হৈছিলে, যে এখন চাহ মিলৰহে এখন ইয়াতে অনুষ্ঠান পতা হৈছে, তেওঁলোকক জনাই দিওঁ যে আমাৰ যিটো এডভান্টেজ আসাম যেতিয়া অসমত হৈছিলে, এতিয়া বৰ্তমানলৈ সেই এডভান্টেজ আসামৰ জৰিয়তে 87,291 কৰোৰ টকা ইতিমধ্যে অসমত ইনভেষ্টমেণ্ট হৈছে। বিভিন্ন কোম্পানীয়ে অসমত ইনভেষ্ট কৰিছে। তাৰে কেইটামান মই কোম্পানীৰ নাম ক'ব বিচাৰিছোঁ। আমাৰ বিশেষকৈ আমাৰ অইল ইণ্ডিয়াই হওক, আমাৰ হিন্দুস্তান কৰ্পৰেশ্যনেই হওক, ডাবাৰ ইণ্ডিয়াই হওক, ব্ৰিটেনিয়াই হওক আদি বিভিন্ন কোম্পানীয়ে অসমত ইনভেষ্টমেণ্ট কৰিছিলে। আৰু বৰ্তমান এডভান্টেজ আসাম 2.0 আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ পৃষ্ঠপোষকতাত বহুকেইখন ৰাজ্যই দেশে ইতিমধ্যে মাল্টিনেশ্যনেল কোম্পানীয়ে অহাৰ কাৰণে তেওঁলোকে যোজা কৰিছে আৰু তেওঁলোকে ইতিমধ্যে তেওঁলোকৰ লগত চুক্তিবদ্ধ হৈছে। মাননীয় বিগত সময়ছোৱাত সমগ্ৰ বিশ্বজুৰি কোভিড মহামাৰীয়ে অৰ্থনৈতিক ক্ষেত্ৰত বাৰুকৈ প্ৰভাৱ পেলাইছিল যদিও সেই পৰিস্থিতিৰ পিছতো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনক উন্নয়নৰ ক্ষেত্ৰত আগবঢ়াই লৈ গৈছে বুলি উল্লেখ কৰি বিধায়কগৰাকীয়ে কয় যে অধ্যক্ষ মহোদয়, আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই 2021 চনত যেতিয়া তেওঁ মুখ্যমন্ত্ৰী হয়, সেই সময়ত কোভিড অকল অসমতে নহয়, ভাৰতবৰ্ষতে নহয়, গোটেই বিশ্বত কোভিড হৈ আছিল। আৰু এই কোভিড হোৱা স্বত্বেও তেওঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয় মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিল যে অসমখনক শ্ৰেষ্ঠ ৰাজ্যত পৰিগণিত কৰিব। আৰু সেই উদ্দেশ্যে তেওঁ সকলো জাতি জনগোষ্ঠীৰ হৈ তেওঁ কাম কৰিছিলে। সকলো জাতি জনগোষ্ঠীক লগত লৈ তেওঁ অসমখন আগবঢ়াই লৈ যোৱাৰ চেষ্টা কৰিছিলে। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ পৃষ্ঠপোষকতাত সেই সময়ত কোভিড হোৱা স্বত্বেও ৰাজ্যখনৰ অৰ্থনীতি তেওঁ সবল কৰি ৰাখিবলৈ তেওঁ সক্ষম হৈছিলে। আৰু কোভিডৰ সময়ত কোভিড ভেকচিন প্ৰদান কৰি লগতে প্ৰিভেণ্টিভ মেজাৰ লৈ পেলাই অসমৰ জনতাক তেওঁ সুৰক্ষিত কৰিছিলে।